নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি চমুকৈ AAUৰ ফালৰ পৰা এগ্ৰিকালচাৰেল UG কোৰ্চৰ কাউন্সিলিং নটিচ আহিছে। তো এই নটিচখন আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটতে পাই যাব। তো এনেকৈ তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এইটো লিংকত ক্লিক কৰিব লাগিব। এই লিংকটো ডেছক্ৰিপশ্যনটো দি দিম। তাৰপিছত ইয়াতে এনেকৈ আহি যাব। তো ইয়াতে আপোনালোকে মেৰিট লিষ্টখন চাই ল'ব পাৰিব আপোনালোকৰ কাষ্ট ৱাইজ, আৰু ইয়াতে কাউন্সিলিঙৰ শিডিউল তো কোন তাৰিখে কি কোৰ্চৰ কাউন্সিলিং আছে চাই ল'ব পাৰিব। প্ৰথমতে মেৰিট লিষ্টখনৰ বিষয়ে চাই লওঁ। তো মেৰিট লিষ্টখন চাবৰ কাৰণে আপোনালোক প্ৰথমতে ইয়াতে চিলেক্ট প্ৰগ্ৰাম, তাৰপিছত ইয়াতে চিলেক্ট কেটেগৰী বা কোটা। তো ইয়াতে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ কাষ্ট অপেন মেৰিটৰ চিলেক্ট কৰিব পাৰিব, আৰু ইয়াতে আপোনালোকৰ নিজৰ কাষ্টটো চিলেক্ট কৰিব পাৰিব। তো প্ৰথমতে মই অপেন মেৰিট মাৰিলোঁ, তাৰপিছত ভিউ মেৰিট লিষ্টত ক্লিক কৰিব। তাৰপিছত এনেকৈ মেৰিট লিষ্টখন আহি যাব। তো অলপমান সময় লোডিং হওঁতে লাগিব। তো ইয়াতে এনেকৈ ৰেংক আৰু নাম্বাৰবিলাক এনেকৈ আছে, আৰু আপোনালোকৰ কাষ্ট ৱাইজো চাব পাৰিব। তো এগ্ৰিকালচাৰেল কোৰ্চৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন UG কোৰ্চৰ কাউন্সিলিং 30 জুলাই, 31 জুলাই, 1 আগষ্ট, 2 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। এইটো ডক্টৰ MC দাস মেমৰিয়েল অডিটৰিয়ামত হ'ব, AAU যোৰহাটত, ৰাতিপুৱা 9:30 বজাৰ পৰা। আৰু ইয়াতে কোনটো তাৰিখে কিমান ৰেংকলৈকে যাব লাগিব সেইটোও মেনশ্যন আছে। তো ইয়াৰে কাউন্সিলিংটো অফলাইন হ'ব, অনলাইন কাউন্সিলিং নহয়। তো ইয়াতে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক লৈ যাব লাগিব। তো PRC লাগিব, মেডিকেল চাৰ্টিফিকেট, তাৰপিছত কেটেগৰী চাৰ্টিফিকেট, যদি স্পনচাৰশ্বিপ আছে তেনেহ'লে সেই চাৰ্টিফিকেট, একনলেজমেণ্ট শ্বীট, তাৰপিছত আৰু যিবিলাক ডকুমেণ্ট আপোনালোকে অনলাইন কৰোঁতে আপলোড দিছিলে সকলোবিলাক ডকুমেণ্ট লাগিব। তো আপোনালোকে ইয়াতে মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। তো আপোনালোকে এডমিশ্যন বা চিলেক্ট হোৱাৰ পিছত ইয়াতে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। ইয়াতে ন' কেছ পে'মেণ্ট দিয়া আছে, তো আপোনালোকে কেছ পে'মেণ্ট কৰিব নালাগে। তো ইয়াতে কাউন্সিলিং শিডিউল দিয়া আছে। তো 30 জুলাই তাৰিখে 9:30 পৰা 1লৈকে ইয়াতে লিষ্টবিলাক দিয়া আছে, বা কাউন্সিলিং গ্ৰুপ দিয়া আছে, কোনবিলাক কেণ্ডিডেটে কাউন্সিলিঙত যাব পাৰিব। তো ইয়াতে আপোনালোকৰ কোটাবিলাক দিয়া আছে। এইকেইটা স্পনচাৰশ্বিপ বা এনেকুৱা টাইপৰ কোটা হয়। আৰু ইয়াতে অপেন কেণ্ডিডেটৰ হ'ল 01 পৰা 250 ৰেংকলৈকে 30 তাৰিখে যাব পাৰিব। তাৰপিছত আৰু 30 তাৰিখে আৰু এটা আছে, ইয়াতে 251 পৰা 500 ৰেংকলৈকে, টাইমটো হৈছে 2টা বজাৰ পৰা 5টালৈকে। তাৰপিছত 31 জুলাই তাৰিখে অপেন মেৰিট কেণ্ডিডেটৰ 501 পৰা 750 ৰেংকলৈকে। নেক্সট সেইদিনাই 31 জুলাই তাৰিখে 2টা বজাৰ পৰা 5টা বজালৈকে অপেন লিষ্টৰ 751 পৰা 1000 ৰেংকলৈকে, আৰু EWSৰ 1001 পৰা 1618 ৰেংকলৈকে। নেক্সট 1 আগষ্ট তাৰিখে OBCৰ কেণ্ডিডেটৰ 1001 পৰা 1791 ৰেংকলৈকে আছে। আৰু ইয়াতে যিবিলাক OBCৰ চাব কেটেগৰী, টাই আহোমৰ 1792 পৰা 1883লৈকে। তো ইয়াতে ৰেংকবিলাক মেনশ্যন আছে। নেক্সট কোচ ৰাজবংশীৰ 1792 পৰা 1851লৈকে। তো এইখিনি আপোনালোকে OBCৰ চাব কেটেগৰীকেইটা চেক কৰি ল'ব, আৰু স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে, আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো দি দিম, জইন হৈ ল'ব। তো SC কেণ্ডিডেটৰ কাৰণে কমন ৰেংক 1001 পৰা 2071লৈকে। নেক্সট 1 আগষ্ট তাৰিখে 2টা বজাৰ পৰা 5টা বজালৈকে ST প্লেনৰ 1001 পৰা 1865লৈকে। তো ST হিলছৰ কমন ৰেংক 1001 পৰা 2348লৈকে। আৰু ডিফেন্স কেণ্ডিডেট 1000 পৰা 1647লৈকে। তো ইয়াতে ডিফাৰেঞ্চিয়েলি এবল যিবিলাক কেণ্ডিডেট আছে সেই গোটেইবিলাক কেণ্ডিডেটকে ইয়াতে মাতিছে। আৰু ফ্ৰীডম ফাইটাৰৰ হৈছে 1001 পৰা 2143লৈকে। নেক্সট 2 আগষ্ট তাৰিখে 9:30 পৰা 1টা বজালৈকে স্পৰ্টছ উইথ কমন ৰেংক 1001 পৰা 2993লৈকে। টি গাৰ্ডেন গ্ৰোৱাৰ্ছৰ হৈছে 1001 পৰা 1382। তাৰপিছত AAUৰ এমপ্লয়াৰ হৈছে 1001 পৰা 3571। তাৰপিছত NRI স্পনচাৰ কেটেগৰীৰ অল কেণ্ডিডেট। তাৰপিছত কাশ্মীৰ মেগ্ৰিয়েণ্ট বা কাশ্মীৰী নন মেগ্ৰিয়েণ্টৰ হৈছে অল কেণ্ডিডেট। তাৰপিছত 2 আগষ্ট তাৰিখে হৈছে হায়াৰ ফি কেটেগৰীৰ পৰা অল কেণ্ডিডেট, আৰু HFCৰ ৰেংক হৈছে
Assam candidate under HFC across all program with common rank up to 2106 তো এইখিনি ৰেংকলৈকে কাউন্সিলিংলৈকে যাব পাৰিব। তো এই নটিছখন হোৱাটছআপ গ্ৰুপত দি দিম, আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এইটো ভিডিঅ'ত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।